हेलो फ्रेंड्स ज्योतिका मिक्स राइटिंग मैं ज्योतिका आपलोक सकलोके स्वागतम जानाइছো आशा करिছো आपलोक भाले आछे। फ्रेंड्स जो भिडिओत आपलोके देखा पाइছিল এটা ধুনিয়া মানে চাদৰ মেখেলাৰ এটা ডিজাইনৰ এটা পাৰ্ট দেখাইছিল আপোনালোকক কৈছিল গোটেই কাপোৰযোৰ সম্পূৰ্ণকৈ দেখুৱাম আৰু আজি ফাইনালি কাপোৰযোৰ সম্পূৰ্ণ হ'ল ভাবিলো আপোনালোকৰ মাজত শেয়াৰ কৰো। फ्रेंड्स আগৰটো ভিডিওত আপোনালোকে ইমান মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছো আৰু ভাই মৰম দি যাব এই ধৰণে আৰু আজি फ्रेंड्स এই কাপোৰযোৰ এনেকৈ চাদৰখন দিছো সাইডে সাইডে মানে বৰ্ডাৰ ডিজাইন কৰি দিছো এনেকেও পিন্ধিব পাৰে বা এনেকে এখিনি এটো ফুল মাজত পৰা কৈ দিছো আৰু আসলত এনেকৈ দুলাইন দিছো মেখেলাৰ দৰে ঠিক আছে সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকৰ লগত শেয়াৰ কৰো। আহক फ्रेंड्स ভিডিওটোৰ মাজলৈ যাম। কাপোৰযোৰ কৰিবৰ কাৰণে কৈছোৱে হ্যান্ডমেড মিক্স পাটৰে কাপোৰটো লৈছিলো সি গ্ৰীনৰ আৰু ইয়াতে মাত্ৰ তিনটা কালাৰ ফেব্ৰিক ইউজ কৰিছিলো। ইয়া দেখিছে আপোনালোকে ইয়াতে এটা দেখিছে এটো পার্পল কালার মানে ব্রিলিয়ান্ট পার্পল কালার হোয়াইট কালার তো মেইন লইছো আৰু ইয়াত ৰেড কালার আৰু গ্ৰীন আৰু ইয়েলো এইকেইটা কালাৰে গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিছো আৰু ইয়াতে ফুলৰ ৰঙত মানে পাটৰ অংশখিনিও সেউজীয়া আৰু হালধীয়া দুটা মানে কালাৰ কৰিছো এক্ৰিলিকৰ কালাৰে ব্যৱহাৰ কৰিছো এডাল ফ্লেট ব্ৰাছৰ সহায়ত এই ধৰণে কাপোৰযোৰ কৰিছো। फ्रेंड्स কাপোৰযোৰ কেনেকৈ কৰিছো আগৰটো ভিডিও যেহেতু দেখুৱাইছে ইয়াত মাত্ৰ অকণমানহে দেখুৱাম বহুত দীঘলকৈ কৰি নাথাকো আপোনালোকে সম্পূৰ্ণ কাপোৰযোৰ চাওক আসলত মানে দহিৰ বদলি মই কি লগাইছো তাকো দেখুৱাম আৰু কেনেকুৱা লাগিছে ধুনীয়া কমেন্ট কৰি ক'বলৈ নাপাহৰিব আৰু ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। फ्रेंड्स আহক ভিডিওটোৰ মাজলৈ যাওঁ। फ्रेंड्स এয়া চাকচোন কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল এয়া আপোনালোকক দেখুৱাইছো এয়া আসলটো আৰু দহিৰ বদলি মই মনি লেছ লগাই দিছো আৰু ইয়াতে দেখিছে আপোনালোকে আসলত দুলাইন দিয়া হৈছে আৰু ইয়াতে যেতিয়া ফাইনাল মানে হৈ গ'ল কাপোৰযোৰ সম্পূৰ্ণ হ'ল আপোনালোকক কৈছিলো পাৰ্ট এটা দেখুৱাইছিলো সেকেন্ড পাৰ্টটো নিশ্চয় আপোনালোকক লৈ আহিম বুলি কৈছিলো আৰু যেতিয়া ফাইনালি কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো। फ्रेंड्स ফুলৰ অংশসমূহ কি ধৰণে দিছো আপোনালোকে দেখা পাইছে মই ইয়াতে মাত্ৰ কেইটামান ৰং ব্যৱহাৰ কৰিছো ব্ৰিলিয়ান্ট পাৰ্পল কালাৰ হোৱাইট কালাৰ আৰু ৰেড কালাৰ মাজত লৈছো আৰু মাজৰ যিখিনি গোল অংশ তাত ব্ল্যাক কালাৰ লৈছো আৰু এটো দেখিছে 3D আউটলাইন গোল্ডেন কালাৰ হয় এই 3D আউটলাইনাৰ সহায়ত এই মাজৰ অংশসমূহ মানে ঠাৰি অংশসমূহ দি দিছো আৰু ফুলৰ মাজৰ যিখিনি অংশ আগৰ ভিডিওটো দেখুৱাইছো কেনেকৈ দিছো কোনটো লাইন কেনেকৈ ব্যৱহাৰ কৰিছো সকলোবোৰ দেখুৱাইছিল তথাপি আকৌ এবাৰ দেখুৱাই দিছো এই 3D আউটলাইনাৰ এই কালাৰটোৱে মই মাজৰ অংশ আৰু ঠাৰি অংশসমূহ দি গৈছো আৰু এটোৱে দিবলৈ সহজ হয় খুব কম সময়ৰ ভিতৰতে হৈ যায় फ्रेंड्स আৰু এনেকৈ 3D আউটলাইনাৰ আৰু 3D আউটলাইনাৰ দিয়াৰ লগতে এটা 3D গোল্ডেন গ্লিটাৰো ইউজ কৰিছো এয়া 3D আউটলাইনাৰে ঠাৰি অংশসমূহ দি দিছো ভাবিছিলো আপোনালোকৰ লগত যেহেতু আগতে ডিজাইনটো শেয়াৰ কৰিয়ে ৰাখিছো কেনেকৈ কৰিছো তথাপি এই ভিডিওটোত আকৌ অকণমান দেখুৱাই দিছো যেহেতু আগৰ ভিডিওটো হয়তো কোনোবাই নাইও চোৱা সেইকাৰণে গম পাব এই ভিডিওটোত কাৰণে অকণমান দেখুৱাই দিবলৈ প্ৰয়াস কৰিছো। ইয়াতে পাটৰ অংশসমূহত দি দিছো পাটটো বিশেষ তেনেকুৱা একো কালাৰ দিয়া নাই ইয়াতে মাত্ৰ হোৱাইট ইয়াতে মাত্ৰ येलो কালাৰ আৰু গ্ৰীন কালাৰ মানে লাইট গ্ৰীন কালাৰ দুইটাই পাটৰ অংশত ব্যৱহাৰ কৰিছো আৰু এনেকৈ পাটৰ অংশ গোটেই পাটখিনি এনেকৈ দিয়া হৈছে আৰু ফুলটো দেখিছে মাত্ৰ দুটা কালাৰ ৰেড মাজত আছে আৰু সাইডে সাইডে হোৱাইট আৰু ব্ৰিলিয়ান্ট পাৰ্পল কালাৰ আছে আৰু গোটেই পাটৰ মাজৰ অংশসমূহ এনেকৈ 3D আউটলাইনাৰে কৰা হৈছে যেহেতু চাদৰখন কৰিছে ভাবিলো অকন শেয়াৰ কৰি ৰাখো যিসকলে আগৰ ভিডিওটো চাবলৈ মন কৰে তেওঁলোকে নিশ্চয় আগৰ ভিডিওটো চালে আপোনালোকে গম পাব আৰু ইয়াতে সহজ পদ্ধতিৰে কৰিছো। फ्रेंड्स पार्ट 1 ৰ ভিডিওটো সম্পূৰ্ণকৈ দিয়া আছে মই কি ধৰণে এই ফুল পাহ কৰিছিলো কেনেকৈ এক্ৰিলিকৰ কালাৰ শেডিং কৰিছো সকলোবোৰ দিয়া আছে ইয়াতে বিশেষভাৱে 3D আউটলাইনাৰ দুইটা ব্যৱহাৰ কৰিছো এটা গোল্ডেন গ্লিটাৰ থকা 3D আউটলাইনাৰ আৰু এটোত গ্লিটাৰ নাই সেই গ্লিটাৰ নথকাতে ঠাৰি অংশসমূহৰ মাজৰ অংশসমূহত এনেকৈ দি গৈছিলো খুব সহজ পদ্ধতিৰে কৰা এযোৰ কাপোৰ আৰু খুব ধুনীয়া লগা হৈছিল যেতিয়া শুকাই গৈছিল। फ्रेंड्स এখিনতে এটা কথা কৈ থওঁ যেতিয়া ফেব্ৰিক কৰো আমি ফেব্ৰিক কৰিলে কাপোৰসমূহ যেতিয়া শুকাই যায় মানে 24 ঘণ্টাৰ পিছত আমি সদায় উল্টাকৈ ইস্ত্ৰি কৰি দিব লাগে আৰু বহুতে খুদে ইস্ত্ৰি কৰিব পাৰি নে নোৱাৰি নিশ্চয় পাৰি উল্টাকৈ প্ৰথমতে ইস্ত্ৰি কৰিব লাগে তাৰ পিছত আকৌ যদি মন কৰে আপোনালোকে ওপৰত কাপোৰ এখন পাৰিও ইস্ত্ৰি কৰি দিলে বেছি ভাল আৰু কৰা মানে যেতিয়া ফুলপাহ আমি অঙ্কন কৰো তাৰ পিছত যেতিয়া 24 ঘণ্টাৰ পিছত শুকাই যায় তেতিয়া আমি ইস্ত্ৰি কৰি দিলে আমাৰ ফুলপাহ মানে বহুত দিন ভালে থাকে আৰু তেনেকৈ এৰাই নাযায় আৰু আপোনালোকে সাত
শুকুৱাব ফেব্ৰিক কৰা কাপোৰসমূহ বহুতে সুধি থাকে কাৰণে মই কৈছোঁ বহুতে সুধে ৰং এৰাই যায় নেকি নিশ্চয় নাযায় যিহেতু মই ফেব্ৰিক কৰা কাপোৰ বহুত সৰুৰে পৰা কৰি থাকোঁ এতিয়াও আছে সৰুতে কৰা কাপোৰ মানে বিচনা চাদৰ গাৰুৱাৰবিলাকতো ফেব্ৰিক কৰিছিলোঁ কিন্তু সেইবোৰ তেনেকৈ একো ৰং এৰি যোৱা নাই একেধৰণে এতিয়াও কেতিয়াবা মানে পালে কেতিয়াবা থাকে টুকুৰাটো কেতিয়াবা দেখোন কাপোৰ বেয়া হৈ গ'ল কিন্তু ফেব্ৰিকৰ ৰংটো তেনেকৈ আছে ইয়াতে দেখিছে 3D আউটলাইনাৰ এয়া আৰু এইটো হৈছে 3D গোল্ডেন গ্লিটাৰ এইটো 3D আউটলাইনাৰে কিন্তু গোল্ডেন গ্লিটাৰৰ সহায়ত গোটেই ফুলৰ সাইডে সাইডে পাহসমূহত ধুনীয়াকৈ দি গৈছিলোঁ গোটেই কাপোৰযোৰ একেটা পদ্ধতিয়ে কৰিছোঁ তথাপি চাদৰখন কৰোঁতে অকণ ভিডিঅ' আকৌ কৰি ৰাখিছিলোঁ যিহেতু বহুতে আগৰটো ভিডিঅ' নাইও চোৱা সেইকাৰণে ভাবিলোঁ ইয়াতে অকণমান শ্বেয়াৰ কৰি থওঁ আৰু কলি অংশসমূহত দেখিছে এয়া ব্ৰিলিয়াণ্ট পাৰ্পল কালাৰ আৰু হোৱাইট কালাৰ দুইটা মিক্স কৰি পেলাই অকণ কলি দুটা এনেকৈ দি দিছোঁ আৰু ইয়াতে গোল্ডেন গ্লিটাৰটো গোটেই ফুলৰ পাহবিলাকৰ কাষে কাষে দি দিছোঁ যেতিয়া গোল্ডেন গ্লিটাৰটো শুকাই যায় তেতিয়া দেখিবলৈ খুব ধুনীয়া হয় চিকনা উঠে আৰু এয়া চাওক গোল্ডেন গ্লিটাৰটো কেঁচা থাকোঁতে ইমানতে ধৰিব পৰা নাই এয়া যেতিয়া শুকাই যাব তেতিয়া ইয়াৰ আচল যিটো সৌন্দৰ্য সেইটো ওলাব আৰু গোল্ডেন গ্লিটাৰটো দি দিয়াৰ লগে লগে কাপোৰযোৰ আৰু ধুনীয়া লাগিছে ভাবিলোঁ এতে মাইকা লগাই দিওঁ বুলি ফুলৰ পাহসমূহৰ মাজে মাজে চাওঁ কি কৰোঁ এতিয়ালৈকে অৱশ্যে লগোৱা নাই যদি মন যায় তেতিয়াহ'লে মাজে মাজে এটা পাথৰ বা মিৰৰ এনেকৈ লগাই দিম বুলি ভাবিছোঁ মুকুতা নলগাওঁ ইয়াতে পাথৰ বা মিৰৰ লগাম আৰু পাতৰ অংশসমূহতো এয়া পাতৰৰ সাইডে সাইডে এয়া গোল্ডেন গ্লিটাৰে দি দিছিলোঁ আকৌ এবাৰ এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে নিশ্চয় এইটো দেখিলে অকণমান আইডিয়া কৰিবও পাৰিব আৰু ফাইনেলি কাপোৰযোৰ হৈ যোৱাৰ বাবে আপোনালোকক আগৰটো ভিডিঅ'ত কৈছিলোঁ যে পাৰ্ট 1টো দেখুৱাইছোঁ নিশ্চয় যেতিয়া ফাইনেল মানে কাপোৰযোৰ সম্পূৰ্ণ হ'ব আপোনালোকৰ মাজলৈ লৈ আহিম আজি আপোনালোকে দেখা পালে এনেকৈ চাদৰখনৰ আঁচলটো আৰু মেখেলাখনো এনেকৈ কৰা হৈছে আৰু ব্লাউজ পিচটোত মাত্ৰ এপাহ ফুলহে দিয়া হৈছে গোটেই চাদৰখনৰ মাজে মাজে দিয়া নাই সাইডে সাইডে অলপ বৰ্ডাৰ টাইপত দিছোঁ আৰু ফুলৰ মাজে মাজে ব্লেক কালাৰটো ইউজ হৈছে চবতে কৰিছোঁ আৰু খুব ধুনীয়া লাগিছে চাওকচোন যেতিয়া ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰৰ মাজত ব্লেক কালাৰ এনেকৈ ইউজ কৰা যায় খুব ধুনীয়াকৈ জিলিকি উঠে আৰু কাপোৰযোৰ অৱশ্যে খুব ধুনীয়া উজ্জ্বল হৈছে আৰু কাপোৰযোৰ এনেকৈ সম্পূৰ্ণ কৰিলোঁ আৰু আপোনালোকৰ মাজলৈ আকৌ লৈ আহিছোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম সপ্তাহত 2টা ভিডিঅ' আগতে যি ধৰণে দিছিলোঁ অৱশ্যে কিছুমান কামৰ বাবে অকণমান দেৰি হৈছে ভিডিঅ' দিয়া এতিয়া অলপমান দিনৰ পৰা মই এটাহে ভিডিঅ' দিব পাৰিছোঁ এই সপ্তাহত চেষ্টা কৰিম আপোনালোকৰ মাজলৈ 2টা ভিডিঅ' কেনেকৈ লৈ আহিব পাৰোঁ আৰু এনেকৈ ফ্ৰেণ্ডছ কাপোৰযোৰ সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকৰ মাজলৈ লৈ আহি আজি আপোনালোকক ফাইনেল লুকটো দেখুৱালোঁ আৰু আগতে যিবিলাক কাপোৰৰ ডিজাইনসমূহ দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'সমূহ যদি নাই চোৱা চাব আৰু নতুন ভিউৱাৰ্ছসকলে চেনেলটো আগুৱাই নিব মৰম দিব আৰু এয়া চাওক গোল্ডেন গ্লিটাৰ যেতিয়া শুকাই গৈছিল তেতিয়া কাপোৰযোৰ খুব ধুনীয়া লগা হৈছিল এয়া কাপোৰযোৰৰ ফাইনেল লুক ফ্ৰেণ্ডছ এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু আগবঢ়াই নিয়াত সহায় কৰিব ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু আগৰটো ভিডিঅ'ত আপোনালোকে ইমান মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে